So hello everyone, welcome to Bikazalo YouTube channel. So আজি আমি এই ভিডিওটোৰ জৰিয়তে আসাম CW for Engineering 2024 study strategy বিষয়ে আলোচনা কৰিম। So ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবা। আদৰুৱাকৈ চালে তোমালোকে একো বুজি নাপাবা। So মেক শিওৰ তোমালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে গোটেইখিনি বস্তু তোমালোকে ডিটেইলি বুজি পোৱা। So আজি আমি এই ভিডিওটো যিমানখিনি বস্তু কথা পাতিম এনেকুৱা নহয় যে সকলোৱে এইখিনি বস্তু ফলো কৰিব লাগিব। যিখিনি ফ্ৰেছাৰ ষ্টুডেণ্ট হয়, যিখিনি ষ্টুডেণ্টৰ কোনো গাইড কৰা মানুহ নাই, দেন তেওঁলোকে এইখিনি বস্তু ফলো কৰিব পাৰে আৰু এইখিনি বস্তু ফলো কৰিলে CW 2024ৰ বাবে ইনাফ হয়। চ' আমি ফাৰ্ষ্ট আহিম 30 days ষ্ট্ৰেটেজি, যিহেতু এক্সামলৈ মাজত মাত্ৰ 30টা দিন থকা বুলি ধৰিব পাৰি। তেনেকুৱা ক্ষেত্ৰত 30 দিনৰ ভিতৰত যদি তোমালোকে পঢ়িব বিচাৰা বা ভাল এখন ষ্টেট গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত পঢ়িব বিচাৰা, এইখিনি তোমালোকে ফলো কৰিব পাৰা। চ' ইয়াতে আমি বহুতে সুধি আছে বা কৈ আছে, আমাৰ ক্ৰেছ কোৰ্চ লোৱা ষ্টুডেণ্টখিনিও কৈ আছে যে দাদা DLE টাইম টেবুল কিমান কৈ দিম বা DLE কিমান ঘণ্টা মিনিমাম পঢ়িব লাগে। চ' তেনেকুৱা ক্ষেত্ৰত মিনিমাম তোমালোকে 12 আৱাৰ ষ্টাডি কৰিব লাগে এই 30 দিনৰ বাবে। আগতে তোমালোকে 30 দিনৰ আগত অৰ্থাৎ আজিৰ পৰা আগত তোমালোকে কি পঢ়িছা সেইটো ডিপেণ্ড নকৰে, কিন্তু নেক্সট 30 ডেইজৰ বাবে তোমালোকে বহুত হাৰ্ড ৱৰ্ক কৰিব লাগিব উইথ স্মাৰ্ট ৱৰ্ক। অকল হাৰ্ড ৱৰ্ক কৰিলে নহয়, স্মাৰ্ট ৱৰ্কো কৰিব লাগিব। তেনেকুৱা ক্ষেত্ৰত তোমালোকে 12 আৱাৰ অৰ্থাৎ এটলিষ্ট 12 ঘণ্টা তোমালোকে পঢ়িব লাগিব। যদিও তোমালোকে এই অনাগত 30 দিনৰ বাবে 12 ঘণ্টাকৈ ৰেগুলাৰ পঢ়া, দেন তোমালোকে 110% CW ফৰ ইঞ্জিনিয়াৰিঙত ৰিজাল্ট পাবা। আৰু এই 30 দিনৰ বাবে তোমালোকে পাৰ ডে মিনিমাম মনত ৰাখিবা, পাৰ ডে মিনিমাম 2 আৱাৰ্ছ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। 2 আৱাৰ্ছ মানে কিমান হ'ব? 120 মিনিট। চ' 120 মিনিট তোমালোকে পাৰ ডে অৰ্থাৎ এদিনত কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। লাইক সেইটো তোমালোকে যেনেকুৱাকৈ মিলা তেনেকুৱাকৈ মিলাব পাৰা, কিন্তু মই ছাজেষ্ট কৰিম যে এখন ছাবজেক্ট বা এখন ছাবজেক্ট মিনিমাম 40 মিনিটকৈ পঢ়াকৈ। ফৰ এক্সাম্পল তোমালোকে ধৰিলা মেথামেটিক্সৰ 40 মিনিট কুৱেশ্যন প্ৰেক্টিছ কৰিলা 40টা, বা ধৰিলা 20টা কুৱেশ্যন প্ৰথম দিনা তোমালোকে আজিৰ পৰা ষ্টাৰ্ট কৰিলা, প্ৰথম দিনা 20টা কুৱেশ্যন ছল্ভ কৰিব ট্ৰাই কৰিলা 40 মিনিটত, নেক্সট সেইটো অলপমান বঢ়াই দিলা 25টা কৰিলা খুজিলা 40 মিনিটত। সেনেকুৱা ধৰণে টাইমটো ইনক্ৰিজ কৰিব ট্ৰাই কৰা। চ' এইকাৰণে ৰেগুলাৰ বেচিছত তোমালোকে 2 আৱাৰ্ছ কুৱেশ্যন প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰা। যদিহে কুৱেশ্যন প্ৰেক্টিছ কৰা ষ্টাৰ্ট নকৰা আৰু এক্সামৰ 3-4 দিন আগৰ পৰা ধুমধাম কুৱেশ্যন প্ৰেক্টিছ কৰা, তেনেকৈ কিন্তু নহয়। ৰেগুলাৰ বেচিছত কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব আৰু সেই কুৱেশ্যন প্ৰেক্টিছ কৰা বস্তুখিনিত তোমালোকে এনালাইচিছ কৰিব লাগিব। এনেকুৱা নহয় যে কিতাপৰ পৰা চালোঁ আৰু টিক মাৰিলোঁ। নিজে একবাৰ ছল্ভ কৰিব ট্ৰাই কৰা, দেন তেতিয়াহে ইম্প্ৰুভমেণ্ট পাবা। এইটো বৰ্ড এক্সাম নহয়, এইটো এণ্ট্ৰেন্স লেভেলৰ এক্সাম হয়। ইয়াতে তোমালোকে নিজৰ বলত উঠি যাব লাগিব। চ' এইখিনিয়ে। নেক্সট আছে তোমালোকে বহুতে কৈছিলা যে বুকছ ফ'ল' কৰিব লাগিব। চ' মই হাইলি ৰেকমেণ্ড কৰোঁ, যদিহে তোমালোকে এণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিব বিচাৰি আছা, দেন তোমালোকে NCERT ফিংগাৰ টিপছ ফ'ল' কৰিব পাৰা। অলৰেডি আমাৰ ফালৰ পৰা আমি তোমালোকক NCERT ফিংগাৰ টিপছ প্ৰভাইড কৰি দিছোঁ। তোমালোক সকলোৱে হয়তো NCERT ফিংগাৰ টিপছ পাইছে, যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰিছা। চ' NCERT ফিংগাৰ টিপছৰ পৰা ৰেগুলাৰ বেচিছত তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰা। লাইক তোমালোকে পাৰ ডে 10টা 20টাকৈ কুৱেশ্যন ছল্ভ কৰিবলৈ যদি এনেকুৱা ধৰণে অনাগত 30 দিনৰ বাবে কৰা, আৰু ৰেগুলাৰ বেচিছত যদি 5টাকৈ কুৱেশ্যন ইনক্ৰিজ কৰা, প্ৰথম দিনা 10টা কৰিলা, নেক্সট অহাকালি ধৰি লোৱা তোমালোকে 15টা কৰিলা, তাৰে পিছদিনা 20টা কৰিলা। এনেকুৱা ধৰণে যদিও তোমালোকে 2-3টাকৈ ইনক্ৰিজ কৰি থকা, অৰ্থাৎ 30 দিনৰ ভিতৰত তোমালোকে বহুত আগুৱাই যাব পাৰিবা। নেক্সট আহিব NCERT বুকছ। এইটো মাষ্ট হয়। যদিহে কোনোবা ষ্টুডেণ্টে NCERT ফিংগাৰ টিপছ নোচোৱা একো নাই, কিন্তু NCERT বুকছ নোচোৱাকৈ এক্সাম দিবলৈ নাযাবা, কাৰণ NCERT ফিংগাৰ টিপছ বহুত ইম্পৰ্টেণ্ট হয়। আৰু ৰেগুলাৰ বেচিছত PYQs ছল্ভ কৰিবা। লাইক লাষ্ট ইয়াৰ কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল, ইয়াৰ আগত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল, গোটেইখিনি অলৰেডি আমাৰ ফালৰ পৰা আমি গোটেইকেইটা PDF বা গোটেইকেইটা লাইক ক'ব পাৰা যে ফল্ডাৰ হিচাপে আমি তোমালোকক প্ৰভাইড কৰি দিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি। হয়তো যদিহে তোমালোকে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ ফল্ডাৰটো এতিয়ালৈ পোৱা নাই, দেন মই পাৰিলে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল এপ্লিকেশ্যনৰ লিংকটো দি দিম। এপত গৈ তোমালোকে তাতে আমাৰ প্ৰিভিয়াছ ইয়াৰ থকা গোটেইকেইটা কুৱেশ্যন তাতে পাই যাবা, একো চিন্তা কৰিব নালাগে। চ' ইয়াৰ পিছত নেক্সট আছে কুৱেশ্যন এটেম। বহুতে সোধে যে আমি যদি CWৰ জৰিয়তে ষ্টেট গভৰ্ণমেণ্ট ভাল এখন ইঞ্জিনিয়াৰিং কলেজত পঢ়িব বিচাৰোঁ, মিনিমাম আমি কিমানমান কুৱেশ্যন এটেম্প কৰিব লাগিব। চ' তেনেকুৱা ক্ষেত্ৰত মই কওঁ পাৰ ছাবজেক্ট মিনিমাম 20 কুৱেশ্যন তোমালোকে এটেণ্ড কৰিবা। লাইক ফিজিক্সৰ 20টা, কেমেষ্ট্ৰিৰ 20টা, মেথামেটিক্সৰ 20টা, টোটেল আমাৰ আহিব 100 কুৱেশ্যন তোমালোকে টোটেল আহিব আমাৰ 60, অৰ্থাৎ আমাৰ টোটেল আমি 60টা কুৱেশ্যন কৰিব লাগিব 120 কুৱেশ্যনৰ ভিতৰত। যদি আমি 50% কুৱেশ্যনো কৰোঁ, দেন আমি তথাপিও 240 মাৰ্ক আমি স্ক'ৰ কৰিব পাৰিম। আৰু 240 মাৰ্ক পালে তোমালোকে ইজিলি AEC পাই যাবা বা JEC পাই যাবা। JECটো চকুমুজি পাই যাবা, ভাল এটা টপ লেভেলৰ ব্ৰাঞ্চ। চ' সেইকাৰণে তোমালোকে ট্ৰাই কৰা পাৰ ছাবজেক্ট 20টাকৈ কুৱেশ্যন ছল্ভ কৰিবলৈ, আদাৰৱাইজ তোমালোকে ইছ্যু ফেচ কৰিবা, নহ'লে টোটেলত মাৰ্কটো নিমিলিব। এইটো মোৰ ফালৰ পৰা মোৰ পাৰ্চনেল ষ্ট্ৰেটেজি হয়। এনেকুৱা নহয় যে তোমালোকক মই 20টা কৰিব দিছোঁ এক্সামত 20টাই কৰি আহিবা, সেইটো ভুল কেতিয়াও নকৰিবা। মই তোমালোকক কৈছোঁ 20টা কৰিব, মিনিমাম 20টা শুদ্ধকৈ। এনেকুৱা নহয় যে ভুলে শুদ্ধই 20টা, তেনেকৈ কৰি ইয়াত প্ৰফিট নাই, কাৰণ ইয়াতে নিগেটিভ মাৰ্কিং আছে। চ' সেইকাৰণে ভুলে শুদ্ধই 20টা নকৰিবা, সদায় শুদ্ধকৈ 20টা।
যে এইকেইটা মই চিয়'ৰ হয় এইকেইটা মই শুদ্ধ এইটো কুৱেশ্যনৰ এনচাৰ এইটোৱে হ'ব ইয়াৰ বাহিৰে বেলেগ নহয় সেইটো সেই 20টা কৰি অহা দেন নিগেটিভ মাৰ্কিং নাথাকিলে তোমালোকে স্ক'ৰটো ইম্প্ৰুভ কৰিব পাৰিবা যদি নিগেটিভ মাৰ্কিং কাউণ্ট হৈ পেলাই হয় দেন স্ক'ৰটো আল্টিমেটলি কমিয়ে থাকিব চ' এইটোৱে আৰু চিয়'ৰলি 20টাকৈ পাৰ ছাবজেক্ট কুৱেশ্যন এটেম্প কৰিব ট্ৰাই কৰিবা দেন তেতিয়া ইজিলি AEC বা JEC চিট পাই যাবা টেনশ্যন ল'ব নালাগে নেক্সট আহিব DLE ৱাৰ্ক বহুতে কৈ থাকে যে দাদা আমি যদি লাইক CWL এণ্ট্ৰেন্স এক্সাম দি পেলাই AEC বা JEC যাব বিচাৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি অৰ্থাৎ ৰেগুলাৰ বেচিছত কি ফ'ল' কৰাটো জৰুৰী চ' মই হাইলি ক'ম যে তোমালোকক সলভ PYQs অৰ্থাৎ তোমালোকে PYQs অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক সলভ কৰিব ট্ৰাই কৰা দেন তেতিয়াহে তোমালোকে ছাকচেছ পাব পাৰিবা কাৰণ লাষ্ট ইয়াৰ কেনেকুৱা টাইপৰ এক্সামৰ কুৱেশ্যন আহিছিল তাৰে আগৰবাৰ কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল 17, 18, 19, 20 এইকেইটা চনত কিমান বা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল এইখিনি বস্তু গম পোৱাৰ পিছতে তোমালোকে কুৱেশ্যনটো ভালদৰে এটেম্প কৰিব পাৰিবা বা কোনটো লেভেলৰ এক্সাম আহে কোন নিউমেৰিকেল আহে অৰ্থাৎ ফিজিকেল কেমেষ্ট্ৰি আহে নে ইনঅৰ্গেনিক আহে বেছিকৈ অৰ্গেনিক আহে সেইখিনি বস্তু গম পাবা মেথামেটিক্সৰ কি আহে ইকুৱেশ্যন আহে কি নাহে সেইখিনি ইয়াৰ পিছত নেক্সট আহিব ৰিভিজন তোমালোকে যিমানখিনি বস্তু পঢ়া পাৰ ডে সেইখিনি তোমালোকে ৰিভিজন কৰিব লাগিব লাইক তোমালোকক কৈছোঁ যে 12 ঘণ্টা পঢ়া 12 ঘণ্টাটো তোমালোকে ষ্টাডি কৰা 12 ঘণ্টাৰ উপৰিও 2 বা 3 ঘণ্টা তোমালোকে এক্সট্ৰাকৈ এফৰ্ট দিয়া সেইখিনি সময়ত অনলি তোমালোকে ৰিভিজন কৰা দেন তেতিয়াহে ছাকচেছ পাব পাৰিবা 30 দিন যদি ভালদৰে কষ্ট কৰা নেক্সট লেভেল তোমালোকে লাইফষ্টাইল অৰ্থাৎ স্পেণ্ড কৰিব পাৰিবা আৰু তোমালোকে কম খৰচতে ইঞ্জিনিয়াৰিং কৰিব পাৰিবা ভাল এখন কলেজত চৰকাৰী কলেজত নেক্সট আহিব মক টেষ্ট তোমালোকে পাৰিলে মক টেষ্টবিলাকো এটেণ্ড কৰিবা মক টেষ্ট এটেণ্ড কৰাটো বহুত বেছি জৰুৰী কাৰণ মক টেষ্টত এটেণ্ড কৰাৰ পিছত বহুত বস্তু গম পোৱা যায় যে এইটো কুৱেশ্যন কেনেকুৱা টাইপৰ আহে এইটো কুৱেশ্যন মই পাৰিছোঁ নে পৰা নাই ফৰ এক্সাম্পল এণ্ট্ৰেন্সৰ কুৱেশ্যনবিলাক সদায় উকুৱাই থাকে ফৰ এক্সাম্পল ধৰি লোৱা তোমালোকৰ কিবা এটা কুৱেশ্যন দিছে যে অমৰ সূত্ৰটো লিখা তুমি জানা অমৰ সূত্ৰ কি তুমি জানা এক্সামত জানা তুমি অমৰ সূত্ৰ কি বাট সেই কুৱেশ্যনটো সেই বস্তুটো অমৰ সূত্ৰটো কি এই বস্তুটো এণ্ট্ৰেন্স এক্সামত দিয়ে অমৰ সূত্ৰৰ ভেক্টৰ ফৰ্মেটটো লিখা চ' এইটোৱে মেইন ডিফাৰেঞ্চ আহি পৰে তোমালোকে এণ্ট্ৰেন্সৰ ক্ষেত্ৰত সদায় মক টেষ্টটো এটেণ্ড কৰিব ট্ৰাই কৰিব লাগে আৰু যিহেতু মই এই ভিডিঅ'টো বৰ্তমান সময়ত 2024 বৰ্ষৰ মে' মাহৰ 4 তাৰিখে বনাই আছোঁ অহাকালি নীটৰ এক্সাম আছে চ' যিমানখিনি নীট এছপেৰেণ্ট আছে সকলোলৈতো মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল তোমালোকে ভালদৰে এক্সামটো এটেণ্ড কৰা পৰাৱশ্যম যিমানখিনি পাৰা সিমানখিনি এটেম্প কৰিব ট্ৰাই কৰা দেন তেতিয়া নীটত দ্বাৰা MBBS নহ'লেও বেলেগ অপশ্যনবিলাকো তোমালোকে ট্ৰাই কৰিব পাৰা চ' অহাকালি আমাৰ নীটৰ এক্সাম শেষ হ'ব নীটৰ এক্সামৰ পিছৰ পৰা আমাৰ অৰ্থাৎ উইকলি বেচিছত মিনিমাম 2ৰ পৰা 3টা আমাৰ মক টেষ্ট থাকিব আছাম CWL ফৰ ইঞ্জিনিয়াৰিঙৰ বাবে বৰ্তমানলৈ মেডিকেল এক্সাম হোৱা নাছিল বাবে আমি যোৱা 1 বা 2 সপ্তাহৰ পৰা আমি মক টেষ্টবিলাক অফ কৰি ৰাখিছিলোঁ বিকজ আমাৰ এই কোৰ্চটো বহুত এনেকুৱা ষ্টুডেণ্টে লৈছে যিখিনি ষ্টুডেণ্টে এইবাৰ নীটৰ এক্সাম দিব চ' আমি নিবিচাৰিছিলোঁ যে তেওঁলোকে নীটৰ বাবে প্ৰিপেৰেশ্যন আগতে কৰি তাৰপিছত আৰু CWLৰ কাৰণে মাথাটো মাৰক বুলি কাৰণ নীট আৰু CWL চিলেবাছটো অলপমান ডিফাৰেণ্ট হয় নীটত মেথামেটিক্স নাথাকে বা ইয়াতে মেথামেটিক্স থাকে চ' সেইবাবে আৰু বাট চিন্তা কৰিব নালাগে যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই এতিয়াও এনৰলমেণ্ট কৰিব পাৰিবা তোমালোকক বাকী প্ৰচেছখিনিও কৈ দিম খুব কম সময়ত বা খুব কম খৰচত চ' মক টেষ্ট এটেণ্ড কৰাটো জৰুৰী ইয়াৰ পিছত নেক্সট আহিব লাৰ্ণ নিউ কনচেপ্ট তোমালোকে নিউ কনচেপ্টবিলাকো লাৰ্ণ কৰিব ট্ৰাই কৰা এতিয়া যিহেতু সময় খুব কম আছে লাষ্ট তোমালোকৰ 30 ডেইজ আছে তেনেকুৱা ক্ষেত্ৰত তোমালোকে এটা কাম কৰিব পাৰা বহুতে এইটো তোমালোকক ক'ব পাৰে বা তোমালোকৰ দাদা বাইদেউ ভাইটি ভণ্টি বা কোনোবাই ইউটিউবতো ক'ব পাৰে বা কোনোবাই তোমালোকক এনেকুৱা বস্তু ৰেকমেণ্ডো কৰিব পাৰে যাক তোমালোকে লগ পোৱা তেওঁলোকে এইটো ক'ব পাৰে যে তোমালোকে এইকেইদিন 40% নিউ কনচেপ্ট লাৰ্ণ কৰা ষ্টাৰ্ট কৰা কিন্তু মই এইটো তোমালোকক প্ৰিফাৰ নকৰোঁ যদিহে তোমালোকৰ অৰ্থাৎ কেপাচিটি আছে 40% কৰিব দেন তোমালোকে কৰিব পাৰা কিন্তু এজন নতুন ষ্টুডেণ্ট বা যোনে CWL প্ৰথমবাৰ দিব বা তেওঁক এখন ভাল কলেজ লাগে দেন তেওঁ নতুন কনচেপ্টখিনি লাৰ্ণ কৰাতকৈ যদিহে তেওঁ আগতে পঢ়া বস্তুখিনি ৰিভিজন কৰে দেন বেছি বেনিফিচিয়েল হয় চ' মই সেইকাৰণে তোমালোকক হাইলি ছাজেষ্ট কৰোঁ যে তোমালোকে পাৰিলে নিউ কনচেপ্টবোৰ লাৰ্ণ কৰা আৰম্ভ কৰাতকৈ নিউ কনচেপ্ট লাৰ্ণ কৰা এভৰিডে তোমালোকে 10% নিউ কনচেপ্ট লাৰ্ণ কৰা কিবা এটা চেপ্টাৰৰ নতুন বস্তু শিকা যিটো চেপ্টাৰ ইম্পৰ্টেণ্ট হয় কিন্তু 10 to 20% তাৰ বেছি লাৰ্ণ নকৰিবা বাকীখিনি সময় তোমালোকে ৰিভিজন কৰা PYQ চল্ভ কৰা বা মক টেষ্ট এটেণ্ড কৰা সেনেকুৱা টাইপত কৰা মিনিমাম 10 ধৰি লোৱা 10% তোমালোকে যদি লাৰ্ণ কৰা নিউ কনচেপ্ট 10 হৈ যায় একো চিন্তা কৰিব নালাগে নেক্সট আহে জইন আৱাৰ ক্ৰেছ কোৰ্চ চ' আমাৰ ক্ৰেছ কোৰ্চটো এতিয়ালৈ বহুখিনি ষ্টুডেণ্টে এনৰলমেণ্ট কৰিছে হয়তো অনাগত দিনবোৰতো বহুখিনি ষ্টুডেণ্টে এনৰলমেণ্ট কৰিব যিহেতু এক্সামলৈ মাজত মাত্ৰ 30 ডেইজ আছে আৰু আমাৰ এই ক্ৰেছ কোৰ্চটো তোমালোকক 30 ডেইজৰ ভিতৰতে কমপ্লিট কৰি দিয়া যাব বিফৰ 15 মে আমাৰ এই ক্ৰেছ কোৰ্চটো চেছ কৰা হ'ব আৰু এই ক্ৰেছ কোৰ্চটো এক্সামৰ আগলৈকে তোমালোকে পাবা আমাৰ ফালৰ পৰা মক টেষ্ট আমি উইকলি বেচিছত ধৰি লোৱা মিনিমাম 2ৰ পৰা 3টা মক টেষ্ট থাকিব নীটৰ বাবে আমাৰ 2-3 সপ্তাহৰ কাৰণে মক টেষ্টবিলাক অফ কৰি ৰখা গৈছিল কাৰণ নীটৰ বহুত ষ্টুডেণ্টে ক্ৰেছ কোৰ্চটো লৈছে চ' এই ক্ৰেছ কোৰ্চটো বৰ্তমানে মই তোমালোকে অনলি 799 ৰুপিজৰ বিনিময়তে ল'ব পাৰিবা
য'ত তোমালোকৰ আমাৰ ৰেকৰ্ডেড ক্লাছেছ থাকিব, মক টেষ্ট থাকিব, লগতে কাউন্সেলিং ছাপৰ্ট এণ্ড এডমিশ্যন গাইডেঞ্চো থাকিব। অৰ্থাৎ এট দ্য টাইম অফ কাউন্সেলিং তোমালোকে ক'ত কেনেকুৱা ধৰণে কি কৰিব লাগিব সেইখিনি আমাৰ ফালৰ পৰা তোমালোকক কৈ দিয়া যাব, যাতে তোমালোকে এখন ভাল কলেজত ছিটটো ল'ব পাৰা বা তোমালোকৰ ৰেংক অনুযায়ী তোমালোকে কোনখন কলেজত ছিট পাবা সেই বিষয়ে অৱগত কৰাই দিয়া যাব। আৰু এইখিনি বস্তু আমি লাষ্ট ইয়াৰ কনচালটেঞ্চি হিচাপত এক্সট্ৰাকৈ ফিজ লোৱা গৈছিল, বাট এইবাৰ এই গোটেইখিনি বস্তু তোমালোকে 799 ৰুপিছৰ বিনিময়তে পাবা। আৰু এট দ্য টাইম অফ এডমিশ্যন আমি তোমালোকক পাৰ্চনেলি হেল্প কৰিম। লাইক তোমালোকে ফৰ এক্সাম্পল AECত ছিট পালা, এট দ্য টাইম অফ এডমিশ্যন তুমি AECৰ ক'ত গৈ কি কৰিব লাগিব গোটেইখিনি আমাৰ ফালৰ পৰা আমি তোমালোকক গাইডেঞ্চ প্ৰভাইড কৰি দিম। আৰু এইটো বস্তু আমাৰ অসমত পোনপ্ৰথমবাৰৰ বাবে আমি আনিছোঁ, বা বহুখিনি ষ্টুডেণ্টে আমাৰ ফালৰ পৰা লাষ্ট ইয়াৰ পঢ়ি পেলাই বৰ্তমান সময়ত পঢ়ি আছে। চ' আজিলৈ মানে হয়তো এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বহুখিনি বস্তু শিকিব পাৰিলা। যদি এই ভিডিঅ'টো ভাল লাগিল, এতিয়ালৈ এই ভিডিঅ'টো চাই এটা লাইক কৰি দিবা। অনাগত দিনবোৰত তেনেকুৱা ধৰণৰ আপডেটবোৰ বা ইনফৰমেশ্যনবোৰ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু নিজৰ ভাইটি ভণ্টি বা বন্ধু বান্ধৱীসকলৰ লগত ডেফিনেটলি এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যদি মেডিকেল কোৰ্চৰ প্ৰতি 1% হ'লেও ইণ্টাৰেষ্ট আছে, মেডিকেল বা ইঞ্জিনিয়াৰিং বা এণ্ট্ৰেন্স লেভেলৰ এক্সামৰ বাবে। চ' আজিলৈ মানে জয় আই অসম। আমাৰ এই গোটেই ক্ৰেছ কোৰ্চটোত যদি তোমালোকে কিবা ডাউট পোৱা, ক্ৰেছ কোৰ্চ ক'ত হ'ব, কেতিয়া হ'ব, কিমান টাইমৰ হ'ব, কিমান ডিউৰেশ্যনত হ'ব, দেন তোমালোকে স্ক্ৰীণত চাই থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব পাৰা 7429106991। চ' এই কণ্টেক্ট নাম্বাৰটোত তোমালোকে কণ্টেক্ট কৰিলে আমাৰ টেকনিকেল ছাপৰ্ট টিমৰ ফালৰ পৰা তোমালোকক গোটেইখিনি বস্তু বুজাই দিয়া যাব যে ক্ৰেছ কোৰ্চটো কেনেকুৱা ধৰণৰ ল'ব পাৰিবা, কি হ'ব কি নহ'ব গোটেইখিনি। চ' আজিলৈ মানে জয় আই অসম। যদি এতিয়ালৈ এনৰলমেণ্ট কৰা নাই, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স। এনৰল নাও। এট দ্য টাইম অফ এনৰলমেণ্ট তোমালোকে কুপন কোড ইউজ কৰিবা OFF200, ইনষ্টেণ্টলি 200 ৰুপিছৰ অফ পাবা আৰু ইফেক্টিভ প্ৰাইচ হ'ব 799 ৰুপিছ। চ' আজিলৈ মানে জয় আই অসম।